অলপ ফ্ৰেছ হৈ অৰুণাভ ভাৰ্মাৰ লগত ওলাই গ'ল। গৈ গৈ দুয়ো এসময়ত নিউ মাৰ্কেট সোমাল। বাহিৰৰ পৰা যোৱা লোকৰ বাবে নিউ মাৰ্কেটলৈ যোৱাটো কিনাৰ তাগিদাতকৈ এক প্ৰকাৰ চখ বুলিয়েই ক'ব পাৰি। দুপৰীয়া সময়ত ঘূৰি ফুৰা মেদবহুল নাৰী এখন ষ্টলৰ পৰা আন এখন ষ্টললৈ উদ্ধত বুকুত কাগজৰ পেকেট চেপি ধৰি ছটফটাই ঘূৰি ফুৰা ধনীৰ দুলালীৰ দল দেখি ভাৱ হয়, এইখনেই সেই কলিকতানে, য'ত দুখ যন্ত্ৰণা অপমানেৰে লাঞ্ছিত অনেক লোক এতিয়াও ৰাতিৰ সময়ত অকণমান আশ্ৰয়ৰ অভাৱত নিদ্ৰামগ্ন হয় ফুটপাথ, প্লেটফৰ্ম অথবা অভাৰব্ৰিজৰ তলত। বিত্তবান আৰু বিত্তহীন মানুহৰ ইতিহাসৰ দুই বিপৰীত মেৰুৰ কথা প্ৰতিটো মুহূৰ্ততে বোধ কৰোঁ কলিকতাতকৈ আৰু বেছি ভালদৰে কোনো চহৰেই কেতিয়াও সোঁৱৰাই দিব নোৱাৰিব। এই সোঁৱৰণি আছে বাবেই কলিকতাৰ নিঃস্ব মানুহৰ চেতনা এতিয়াও জাগৰূক। মূৰৰ ওপৰত দুপৰৰ ৰ'দ। ব'লক পেপিয়ঙত সোমাওঁ, কিবা এটা খোৱা যাওক। কাউণ্টাৰত এজনী চাইনিজ মহিলা বহি আছে। পাতল সেউজীয়া ৰঙৰ স্কাৰ্ট, ফুলা ফুলা ভুৰু, অধনিমিলিত চকু। টেবুলৰ তলত তেজ ফুটো ফুটো কৰা দুটা নিৰাভৰণ নুদুকা কলা ফুল। বেৰত ওলমাই থোৱা আছে কেইখনমান চাইনিজ পেইণ্টিং। কি খাব? প্ৰদীপ ভাৰ্মাই সুধিলে। চুপ, নুডলছ এই জাতীয় হেভি খাবৰ মন যোৱা নাই। ভাৰ্মা আৰু অৰুণাভ যেতিয়া গেষ্ট হাউচ পালেহি সময় তেতিয়া আবেলি 3 বাজিছে। অৰুণাভে অলপ শুই ল'ম বুলি ভাবোঁতেই ভাৰ্মাই ক'লে, অন্ততঃ ট্ৰেইনৰ 2 ঘণ্টা আগতে ইয়াৰ পৰা ষ্টাৰ্ট কৰিব। ইয়াত সকলো ভাগ্যৰ কথা বুজিছে। ভাগ্য সুপ্ৰসন্ন হ'লেহে আধা ঘণ্টাৰ পথ 1 ঘণ্টাত যাব পাৰি। নহ'লে ক'ত কেতিয়া ট্ৰেফিক জামত ঘণ্টাৰ পিছত ঘণ্টা ৰৈ থাকিবলগীয়া হয় ভগৱানেহে জানে। ট্ৰেফিক জামে অৱশ্যে অৰুণাভক বিশেষ দিগদাৰ নিদিলে। হাওৰাত জনঅৰণ্য। অফিচ ছুটিৰ পিছত গৃহমুখী ডেইলী পেছেঞ্জাৰৰ সোঁত ভাহি গৈছে প্লেটফৰ্মলৈ। ভাহি আহিছে মাইকত, খড়গপুৰ লোকেল 2 নম্বৰ প্লেটফৰ্মত, ব্লেক ডায়মণ্ড ৰাইট টাইম, পুৰী এক্সপ্ৰেছ 9 নম্বৰত। ৰিজাৰ্ভেশ্যন কৰা আছিল। অৰুণাভ প্ৰথম শ্ৰেণীৰ ডবাৰ 3 নম্বৰ কোপত উঠিল। খন্তেক পিছতে নিশাৰ আন্ধাৰ ফালি ট্ৰেইন ধাৱমান হ'ল অনুৰাধাৰ দেশলৈ। জাহাজৰ ক্ৰমশ দৃশ্যমান মাস্তুলটোলৈ এটা বিদেশী স্কটছ বা চেম্পেইনৰ কলাসুলভ ডিজাইনৰ শূন্য ৰঙীন বটল হয়তো অনেকৰ ড্ৰয়িং ৰুমতেই আছে, যাতে কেতিয়াবা কথাৰ চলতে কাৰোবাক ক'বলৈ সুবিধা হয়। যোৱা বছৰ ফ্ৰান্সলৈ যাওঁতে ডিউটি ফ্ৰী কাউণ্টাৰত 2টা কিনিছিলোঁ। এটা ৰাজীৱে মাৰি দিলে। এইটো চোপ্ৰা আৰু মই শেষ কৰিলোঁ। সাংঘাতিক স্মুথ ড্ৰিংক। ঠিক ইমানখিনিলৈকে হয়তো গ্ৰহণযোগ্য, কিন্তু শাৰী শাৰী খালী পানীয়ৰ বটলেৰে ড্ৰয়িং ৰুমটো ভৰপূৰ। মিষ্টাৰ মেহৰা, ভুৱনেশ্বৰ অফিচৰ প্ৰকল্প মেনেজাৰ। কিছুমান লোকে নিজকে এক অদ্ভুত ৰহস্যময়তাৰে আৱৰি ৰাখে। মিষ্টাৰ মেহৰাৰ বিষয়েও অনেক আজগুবি খবৰ মাজে মাজে গছিপ কেন্দ্ৰত উপঙি থাকে। তাৰে কোনটো সত্য কোনটো অসত্য কোৱা টান। ভুৱনেশ্বৰ অফিচলৈ বদলি হৈ অহাৰ আগতে তেওঁ কিছুদিন দিল্লী অফিচত আৰু তাৰো আগতে আছিল অসমত। মিষ্টাৰ মেহৰাৰ বিষয়ে যিবোৰ কাহিনী কলিগৰ মাজত প্ৰচলিত আছে, তাৰ আটাইতকৈ বিশ্বাসযোগ্য গল্পটো হ'ল এনেকুৱা ধৰণৰ। সাংঘাতিক ব্ৰিলিয়েণ্ট কেৰিয়াৰ, বহু বছৰ বিদেশত আছিল, মাক দেউতাকে অজস্ৰ সম্পত্তি এৰি থৈ গৈছে। এজন ভায়েকে কানাডাত স্থায়ীভাৱে থাকিবলৈ লৈছে, কিহবাৰ ব্যৱসায় কৰে। বম্বেৰ ওচৰৰ লোনাভেলাত মিষ্টাৰ মেহৰাৰ কেইবা একৰ জোৰা এখন ডেইৰী ফাৰ্ম আছে। বিয়া সম্পৰ্কত কোনো নিশ্চিত নহয়। বাৰ্মা অইল কোম্পানীত কাম কৰা দিনৰ পৰাই মানুহে তেওঁক অকলশৰেই দেখিছে। অৰুণাভে আগতে মিষ্টাৰ মেহৰাক লগ পোৱা নাই, কিন্তু অইনৰ মুখত শুনিছে অসমত থকাৰ সময়ত তেওঁৰ সুবিশাল ড্ৰয়িং ৰুমটো অদ্ভুতভাৱে সজাই থোৱা আছিল দেশী বিদেশী বিভিন্ন ৰং আৰু ডিজাইনৰ পানীয়ৰ বটলেৰে। এনেকুৱা এক অদ্ভুত মানুহৰ সৈতে অৰুণাভে এইবাৰ একেলগে কাম কৰিব লাগিব ভুৱনেশ্বৰত। ভুৱনেশ্বৰ ষ্টেচনত ট্ৰেইনৰ পৰা নামি প্ৰস্থান গেটৰ সন্মুখত অৰুণাভে দেখা পালে কোম্পানীৰ নাম লিখা বেজ এটা বুকুত আঁৰি এজন লোক থিয় হৈ আছে। কাৰোবাৰ মুখত অৰুণাভে শুনিছিল মেহৰা চাহাবে বিদেশী কায়দাত সুচাৰুৰূপে অফিচ পৰিচালনা কৰাৰ কথা। বেজ আঁৰি থিয় হৈ থকা অফিচৰ গাড়ীৰ ড্ৰাইভাৰ হয়তো তাৰেই প্ৰথম উদাহৰণ। লাগেজকেইটা ড্ৰাইভাৰৰ হাতত দি অৰুণাভে চিগাৰেট 1 পেকেট কিনি ল'লে। বাহিৰত উৰিষ্যাৰ প্ৰথম ৰ'দে জিলমিল কৰিছে। গাড়ীৰ ডেশ্ববৰ্ডৰ পৰা বন্ধ খাম এটা উলিয়াই ড্ৰাইভাৰে অৰুণাভৰ হাতত দিলে। খামটোৰ বাওঁফালে কোম্পানীৰ ভুৱনেশ্বৰ অফিচৰ নতুন ঠিকনা সুন্দৰভাৱে ছপা কৰা আছে। চিগাৰেট এটা জ্বলাই অৰুণাভে খামটো ফালিলে।
চিঠিখন পঢ়ি শেষ কৰাৰ লগে লগে অৰুণাভৰ মনটো চুই গ'ল এক ৰহস্যময় মানৱীয় স্পৰ্শৰ গোন্ধে। প্ৰিয় অৰুণাভ, কোম্পানীৰ এই নতুন প্ৰকল্পলৈ তোমাক স্বাগতম জনাইছোঁ। তোমাৰ আগমনলৈ উৎকণ্ঠাৰে অপেক্ষা কৰি আছিলোঁ। আশা কৰোঁ বাটত একো অসুবিধা হোৱা নাই। তোমাৰ বাবে হোটেল প্ৰাচীত ৰুম বুক কৰি ৰখা হৈছে। ড্ৰাইভাৰে লৈ যাব। দিনটো জিৰণিলৈ লোৱা। সন্ধিয়া 8 বজাত তোমাৰ বাবে মই হোটেল কোনাৰ্কত অপেক্ষা কৰিম। ৰুম নম্বৰ 310। সন্ধিয়া দেখা হ'ব। SP মেহৰা। কাগজৰ আখৰো কেতিয়াবা হৃদয়ৰ পৰিচয় হৈ পৰে। টাইপ নকৰি ব্যক্তিগত পেডত নিজ হাতেৰে লিখা মেহৰা চাহাবৰ সৰু চিঠিখনত অৰুণাভে এক চেপি ৰখা মানৱতাৰ সন্ধান পালে। গুটি গুটি আখৰেৰে ইংৰাজীত লিখা এখন সৰু চিঠি আপাত দৃষ্টিত নিলিখিলেও চলে। অথচ লিখা বাবেই কাগজৰ সৰু টুকুৰাটো পৰিৱৰ্তিত হৈছে দুজন বিষয়াৰ মাজত এক মানৱীয় সোপানত। পদবীৰ ক্ষমতাৰে যি কাম আদায় কৰিব নোৱাৰি, মানৱীয় স্পৰ্শৰে সেই কাম সহজে আদায় কৰা যায়। সকলো মেনেজাৰে যদি এই সৰল সত্যটো অনুভৱ কৰিলেহেঁতেন, তেনেহ'লে হয়তো অফিচ উদ্যোগৰ খামখেয়ালি বহু পৰিমাণে হ্ৰাস পালেহেঁতেন। এই সত্যৰ অনুভৱেই হয়তো মেহৰা চাহাবক ৰূপান্তৰিত কৰিছে এক সফল মেনেজাৰলৈ। ভুৱনেশ্বৰত এতিয়া মনোৰম প্ৰভাত। দোকান বজাৰৰ শ্বাটাৰত এতিয়াও ওলমি আছে বন্ধ তলা। ৰিক্সা চালকৰ ইতস্তত গতি। ষ্টেচনৰ পৰা ওলাই গাড়ীয়ে গতি সলালে সোঁফাললৈ। কলেজত থাকোঁতে আৰু চাকৰিৰ সময়ছোৱাতো অৰুণাভে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো চহৰলৈ গৈছে। কেতিয়াবা ফুৰাৰ চখত, কেতিয়াবা হয়তো চাকৰিৰ তাগিদাত। বেছিভাগ চহৰেই একেই সাঁচত ঢলা, ভিন্ন অকল নাম। এই সকলোবোৰৰ তুলনাত প্ৰথম দৃষ্টিৰে ভুৱনেশ্বৰ বেছ ভালেই লাগিছে। ৰাস্তা ঘাট পৰিষ্কাৰ আৰু আহল বহল। নৰ্দমাৰ পৰাও ভাহি অহা নাই কোনো শ্বাসৰোধকাৰী দুৰ্গন্ধ। গাড়ীৰ ড্ৰাইভাৰৰ নাম নীলকণ্ঠ ৰাউত। 20-22 বছৰৰ লিকলিকীয়া চেহেৰাৰ ল'ৰা। ৰ'দে পোৰা গাৰ ৰং। পিন্ধনত ক'লা ট্ৰাউজাৰ, এটা ফিনফিনীয়া পাতল হালধীয়া ৰঙৰ গেঞ্জি। পিঠিৰ ফালে দুৰ্বোধ্য ভাষাত কি জানো লিখা আছে। দেখাত ক্ষীণ ৰেখাৰে অসাৱধানতাৰে কৰা আধুনিক স্কেচ যেন লাগিছে। ড্ৰাইভাৰজনৰ ব্যৱহাৰ সহজ কৰিবৰ বাবেই অৰুণাভে এনেই সুধিলে, ধুনীয়া গেঞ্জি পিন্ধিছাতো, ক'ত কিনিলা? ল'ৰাজনৰ মুখত কিশোৰ সুলভ লাজুক হাঁহি। ইম্পৰ্টেড চাহাব। ক'ত পালা? পাৰাদীপলৈ ঢেৰ বিদেশী জাহাজ আহে। কেতিয়াবা দুই এটা বস্তু স্মাগলিং হৈ মাৰ্কেটলৈ আহি যায়। আৰু কি কি পোৱা যায়? এইবাৰ নীলকণ্ঠ বেছ উৎসাহিত হ'ল। কেমেৰা, 2-in-1 স্কচ, চিগাৰেট। দৰকাৰ হ'লে ক'ব চাহাব। মোৰ বন্ধু এজন আছে, ফিচিং ট্ৰলাৰ চলায়। মই বন্দবস্ত কৰি দিম। হয় নেকি? ভাল কথা। নীলকণ্ঠক দোষ দি কি লাভ? যিকোনো ধৰণৰ বিদেশী সামগ্ৰী লাগে গুণগতভাৱে স্বদেশী বস্তুৰ তুলনাত সেয়া নিকৃষ্টই হওক। তথাপি এখন সমাজত সেইবোৰ এক প্ৰকাৰৰ ষ্টেটাছ চিম্বল বুলি পৰিগণিত। অৰুণাভৰ মনত পৰিল কিছুদিন আগতে স্কটলেণ্ডৰ এবাৰডিনলৈ কিবা এটা ট্ৰেইনিং ল'বলৈ যোৱা অৱনীৰ কথা। ঘূৰি আহিবৰ সময়ত অৱনীয়ে 2 বটল স্কটছ লৈ আহিছিল। চন্দন, পৰেশ, ৰাজেশকে আদি কৰি কোনোদিনে এটুপি মুখত দি নোপোৱা বিনন্দ দীপকতো এনেদৰে ভেনা মাখিৰ দৰে সন্ধিয়া গোট খালে যে শেষলৈ ড্ৰিংক চামুচেৰে দিব লগা অৱস্থা। ছদা খাই আউট হৈ যোৱা ৰহমানেও এচামুচ খাই মুখত এনেকুৱা এক অভিব্যক্তি ফুটাই তুলিলে যেন তেওঁ অমৃতহে পান কৰিছে। নীলকণ্ঠ কোনকোটা। হোটেল প্ৰাচী ভুৱনেশ্বৰ ৰেল ষ্টেচনৰ পৰা মাত্ৰ 5 মিনিটৰ ড্ৰাইভ। এঢলীয়া ৰাস্তা। এবাৰ ওপৰলৈ উঠি গৈছে আৰু এবাৰ তললৈ। বাওঁফালৰ ৱালত চিনেমাৰ পোষ্টাৰ। সোঁফালে শাৰী শাৰী দোকান এতিয়াও খোলা নাই। হোটেল প্ৰাচীৰ সন্মুখতে এটা আধুনিক ডিজাইনেৰে নিৰ্মিত সুবৃহৎ মন্দিৰ। কাছৰ দুৱাৰ খুলি অৰুণাভ হোটেলৰ ভিতৰত সোমাই গ'ল। কাউণ্টাৰত সেউজীয়া স্কাৰ্ট পৰিহিতা এজনী মেদবহুল প্ৰৌঢ়া মহিলা। এংলো ইণ্ডিয়ান যেন দেখা গৈছে। তেজ গোৰা মুখত বয়সৰ ছাপ সুস্পষ্ট। অৰুণাভে লক্ষ্যই কৰা নাছিল। হঠাতে কাউণ্টাৰৰ ভিতৰৰ পৰা বগা শ্বাৰ্টৰ ওপৰত ক'লা টাই পৰিহিত চটফটীয়া ডেকা ল'ৰা এজনে স্প্ৰিঙৰ দৰে চকীৰ পৰা জাপ মাৰি উঠি সুপ্ৰভাত জনালে। অৰুণাভে নিজৰ নামটো কোৱাৰ লগে লগে তেওঁ ৰেজিষ্টাৰ খুলি কীবৰ্ডৰ পৰা চাবি উলিয়াই দি ক'লে, আপোনাৰ বাবে 101 নম্বৰ ৰুম বুক আছে ছাৰ, ফাৰ্ষ্ট ফ্ল'ৰ, ধন্যবাদ। ৰঙচুৱা ৰঙৰ ইউনিফৰ্ম পিন্ধা বেলবয় এজনে লাগেজ লৈ গ'ল। অৰুণাভে তাক অনুসৰণ কৰিলে। অৰুণাভ যেতিয়া কোঠাত সোমাল তেতিয়া 6:40। ৰুম ছাৰ্ভিচত ব্ৰেকফাষ্টৰ অৰ্ডাৰ দি অৰুণাভ বাথৰুমত সোমাল। শ্বাৱাৰৰ শীতল পানীৰ স্পৰ্শত
যোৱা নিশাৰ ট্ৰেইনৰ ক্লান্তি অৰুণাভৰ শৰীৰৰ পৰা আঁতৰি গ'ল। কৰ্ণফ্লেক্স, টোষ্ট, অমলেট আৰু একাপ গৰম চাহ খোৱাৰ পিছত অৰুণাভে মনে মনে ঠিক কৰিলে প্ৰথমতে 2 ঘণ্টামান শুই লৈ তাৰ পিছত চহৰখনত এটা ৰাউণ্ড দিব। হোটেলত বস্তুৰ যি দাম, ইয়াত খোৱা লোৱা নিয়মিতভাৱে কৰিব লাগিলে 2 দিনতে দেউলীয়া হ'ব লাগিব। সেয়েহে হোটেলৰ ওচৰে পাজৰে এখন মজলীয়া ধৰণৰ ৰেস্তোৰাঁও বিচাৰি উলিওৱাৰ প্ৰয়োজন। কাইলৈৰ পৰা নতুন প্ৰকল্পটোৰ সম্পৰ্কত যিমান পাৰি তথ্য সংগ্ৰহ কৰাটো উচিত হ'ব। স্থলভাগত তেল আৰু প্ৰাকৃতিক গেছৰ সন্ধানৰ ক্ষেত্ৰত যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিলেও অৰুণাভৰ বাবে সমুদ্ৰগৰ্ভৰ তেল সন্ধান সম্পূৰ্ণৰূপে নতুন কাম। এতিয়ালৈকে তাৰ যিখিনি জ্ঞান হৈছে সেই গোটেইখিনি কিতাপে বিদ্যা বুলিয়েই ক'ব লাগিব। এবাৰ মাথো তাৰ ডেৰাডুনত সমুদ্ৰগৰ্ভত তেল সন্ধানৰ বিষয়ে ONGCয়ে আয়োজন কৰা প্ৰাথমিক কোৰ্ছ এটাত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা হৈছিল। কোৰ্ছৰ শেষৰ দিন ডকুমেণ্টাৰী চিত্ৰৰ যোগে দেখুওৱা হৈছিল কেনেকৈ পৰিয়ালৰ পৰা আঁতৰত মাজ সমুদ্ৰত জাহাজৰ ওপৰত থাকে এচাম লোকে সকলোৰে অলক্ষিতে অগণন প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈও দিনৰ পিছত দিন নিষ্ঠাৰে তেল সন্ধানৰ কাৰ্যত ৰত হৈ আছে। দেখি অৰুণাভ ৰোমাঞ্চিত হৈ উঠিছিল। দেশৰ হয়তো বহুতো মানুহে এতিয়াও নাজানে এটা চাকি জ্বলাবলৈ প্ৰয়োজন হোৱা এচাকি কেৰাচিন বা গাড়ীৰ 1 লিটাৰ পেট্ৰলৰ পিছত কিমান মানুহৰ শ্ৰম আৰু সাধনা লুকাই আছে।